হয় আজি 10 জুন ছাত্ৰ সংহতি দিৱস লগতে সোণালী জয়ন্তী বৰ্ষ যি খাদ্য আন্দোলনৰ শ্বহীদ হৈছিল গজেন ইংতি আৰু পুতুল শইকীয়া কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হৈছে যি ভুৰবান্ধা আছে ভুৰবান্ধাত অনুষ্ঠিত কৰা হৈছে যি খাদ্য আন্দোলনৰ শ্বহীদ পুতুল শইকীয়া আৰু গজেন ইংতিৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস আজি 10 জুন তাৰিখে অনুষ্ঠিত কৰা হৈছে ভুৰবান্ধাত সকলো ৰাইজ আহিছে এই অঞ্চলৰ সকলো ৰাইজ আহিছে এই কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসত উপস্থিত হৈছেহি আৰু বিভিন্ন স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে যি 1974 চনত যি খাদ্য আন্দোলনত তেওঁলোকে শ্বহীদ বৰণ হৈছিলে গজেন ইংতি আৰু পুতুল শইকীয়া তেওঁ এই দুজন যি বীৰ পুৰুষ বুলি ক'ব লাগিব অসমীয়া জাতিৰ পুতুল শইকীয়া আৰু গজেন ইংতি তেওঁলোকৰ 10 জুন তাৰিখে প্ৰত্যেক বছৰে কেন্দ্ৰীয়ভাৱে ছাত্ৰ সংহতি দিৱস অনুষ্ঠিত কৰা হয় যি ভুৰবান্ধাত অনুষ্ঠিত কৰা হয় তাৰ আজি সোণালী জয়ন্তী বৰ্ষৰ এইবাৰ তাৰ কিছু আমি দৃশ্য দেখাই আছোঁ আপোনালোকক আজি কিছু সময় পিছতে ইয়াত অনুষ্ঠিত হ'ব পতাকা উত্তোলন অনুষ্ঠিত কৰা হ'ব তাৰ পিছতে অনুষ্ঠিত কৰা হ'ব শ্বহীদ তৰ্পণ অনুষ্ঠিত কৰা হ'ব আমাৰ লগত আছে মৰিগাঁও জিলাৰ সভাপতি আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি প্ৰগ্ৰাম অনুষ্ঠিত কৰা হ'ব আজি দিনটোৰ ভিতৰত আজি আমাৰ কিছু সময়ৰ পিছতে মূল কাৰ্যসূচীসমূহ আৰম্ভ হ'ব প্ৰথমে আমাৰ পতাকা উত্তোলন হ'ব সেই পতাকাখন সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল কুমাৰ ডাঙৰীয়াই কৰিব তাৰপিছতে আমাৰ শ্বহীদ তৰ্পণ হ'ব শ্বহীদ তৰ্পণ আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কৰিব আৰু আমাৰ আটাইৰে শ্ৰদ্ধাৰ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমজল ভট্টাচাৰ্য ডাঙৰীয়াই আমাৰ পবিত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়াৰ শ্বহীদৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব গতিকে তাৰপিছতে আমাৰ গায়ন বায়নৰ দলসমূহে তেওঁলোকৰ গায়ন বায়নৰ দলসমূহে তেওঁলোকৰ দিহানাম পৰিৱেশন কৰিব আই মাতৃসকলে নাম পৰিৱেশন কৰিব আৰু ইতিমধ্যে আমাৰ দবা আকাশ শংখৰ ধ্বনিৰে আমাৰ পতাকা উত্তোলন আৰম্ভ হ'ব শ্বহীদ তৰ্পণৰ কুৰাচৰ কাৰণে ইতিমধ্যে আমাৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হৈছেহি আৰু আমাৰ মূল মুকলি সভাখনত আমাৰ ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ বাদেও আমাৰ উপস্থিত থাকিব আমাৰ জাতীয় সংগঠন আমাৰ স্বাভিমান সাহিত্য সভাৰ মূল সভাপতিগৰাকী আমাৰ উপস্থিত থাকিব আৰু ভাতৃ সংগঠন আমাৰ ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম সেনা আৰু উন্নতি সভাৰ মূল বিষয়ববীয়াসকল আমাৰ আজিৰ মূল মুকলি সভাত উপস্থিত থাকিব গতিকে এই সমূহ কাৰ্যসূচীতে আমাৰ মৰিগাঁও জিলাবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ ঔজাৰী বিদ্যালয়ত আমাৰ আদ্য শ্ৰাদ্ধ চলি আছে তাত এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকলে তেওঁলোকৰ আদ্য শ্ৰাদ্ধ ইতিমধ্যে কাম তেখেতসকল আৰম্ভ কৰিছে গতিকে এই পবিত্ৰ আমাৰ যি সোণালী জয়ন্তী বৰ্ষ গৰকা এই শ্বহীদৰ পবিত্ৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে সমগ্ৰ মৰিগাঁও জিলাবাসী ৰাইজ ভুৰবান্ধা কৰি আহিছে এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে তেওঁলোকে যৎপৰোনাস্তি চেষ্টাৰ ক্ৰুটি কৰা নাই হয় নিশ্চয়কৈ আজি এই পবিত্ৰ অনুষ্ঠানত কিছু সময় পিছতে আহিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিকে ধৰি সম্পাদক ডাঙৰীয়া আহিব মুখ্য উপদেষ্টা সমজল কুমাৰ ভট্টাচাৰ্য ইয়াত উপস্থিত থাকিব যি শ্বহীদ যি 1974 চনত খাদ্য আন্দোলনত যি দুজনকৈ বীৰ আমি হেৰাইছিলোঁ আমি তেওঁলোকক আজি যি 10 জুন তাৰিখে সকলোৱে কেন্দ্ৰীয়ভাৱে স্মৰণ কৰে তেওঁলোকক আৰু তেওঁলোকৰ যি শ্বহীদৰ যি তেওঁলোকক এই 1974 চনৰ যি আৰক্ষী গুলীত তেওঁলোক নিহত হৈছিলে আজি তেতিয়াৰ পৰা আজিলৈকে তেওঁলোকক সকলো অসমবাসীয়ে স্মৰণ কৰে 10 জুন শ্বহীদ সংহতি দিৱস হিচাপে